জনাই কৃষ্ণ আমি এই বৈকুণ্ঠ কল্পটো শাস্ত্ৰ কীৰ্তন কৰিবৰ কাৰণে আগবঢ়াই আছো কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানা মত অযতম সাজন খবৰ সভা মধ্যত পৰম আনন্দ ৰসময় অকুটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নুহন্ত যাবে কত মহাভাগৱত নুহন্ত যাবে কত কৃষ্ণ পানী শ্রীমদ ভাগবত ও নমো ভগবতে বাসুদেবায় জন্মাদস্যবতু হবন্বয়াদি তরত স্বার্থে সভিজ্ঞসরাত তেনে ব্রহ্ম হিদাজ আদি কবয়ে মুজন্তি অৎসুরয় তেজু वारी मृदंग था विनिमय यत्र त्रिसर्गो होम मृषा धामना सेनो सदा निरस्त कुहकं सतं परं धीमहि धर्म प्रोजित कर्तव्य यत्र परमो निर्मत्सरानं सतां वेदं वास्तवमतृवस्तु शिवदं तापत्रयोन्मूलनं श्रीमद्भागवते महामुनि कृते किंवा पररीश्वर सैदु हृदय अवरुधते अत्र पृथिवी
সুসুভিয়ৎক্ষণাৎ নিগম কল্পতরু গলিতং ফলং সুখ মুখাদমৃত দ্রৈব সংযুতং পিবত ভাগবতং রসমালয়ং মুহুরহু রসিকা ভুবি ভাবুকা হরি রাম 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 কৃষ্ণ। একাদশ খণ্ড কৃষ্ণ উদ্ধৱ কৃষ্ণ কৃপালু বাপাই সমস্ত। আমি ভাগৱতৰ একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদৰ পদবন্ধ আমাৰ পৰম শ্ৰদ্ধাৰ তাতিবাপে পাঠ কৰিব, আপোনালোক শ্ৰৱণ কৰিব। আৰু আপোনালোকৰ যদি সন্মত হয় আৰু যদি ভাবি ৰাখিছে নাই বোলে আমি বেলেগ এটা স্কন্ধ শুনিম, তেতিয়া আপোনালোকৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে আমিও ভাল পাম। কৃষ্ণ হ'বনে? কৃষ্ণ উদ্ধৱ সংবাদ, যি ৰহস্য ভক্তি, ভক্তিৰ যিটো ৰহস্য ভক্তি, ভক্তি জ্ঞান ভগৱন্ত মহাবৈকুণ্ঠ পায়নৰ সময়তে উদ্ধৱক যিখিনি কথা কৈছিল তাৰে আমি কথাবিলাক আলোচনা কৰিম। কৃষ্ণ হ'বনে? আই সমস্ত কৃষ্ণ মান। গ্লৰি পিছতে আছে, আগত আছে। অলপ আগত আছে আৰু অলপ আগত এই গুলৰিটোৰ পিছত পদ ভাগি থয় কৃষ্ণ পদ নিগদতি শোক শুনি শোকনি পৱৰ ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ অভলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহুলুতক পিত বস্ত্ৰে মুচি মুখ তেজিয়া নিশাখ স্নেহে উদ্ধৱক ধৰি বুলিলা আশাখ তেজি চিন্তা চিত থিৰ কৰাম তজু দুখ দেখি সখী নহহে হৃদয় স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশক সংঘৰিয়াৱে চলিও নিশ্চয় সাধিলো উদ্ধৱ দেৱতাৰ কাজ নথাকিব ইঠাইত তোমাত কিবা বাজ দ্বাৰকা নগৰ সাগৰত যায় বেতল
গইলে লোক তুমি লিবে মঙ্গল পিরিবে দুর্জন কলি গুছি বেয়াসার শুইবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতির পথ অধর্মে পিরিবে যাইবে লোকয় অধুগতি ভকতি রাখি তুমি থাকিও সম্প্ৰতি মুহুৰ বচন ইটো নচাৰিবা ভূমি শ্ৰৱণ কীৰ্তন প্ৰভ তায়া থাকা তুমি ভকতি নভলে তু ভূমি যাইবে ৰখা তল মোৰ আইগা পালি আৰু হিউ মহাবল কিন্তু হয়তো নথাকিবা কহিলো প্ৰকৃতি মুতচিত দিয়া ফুৰা পৃথিৱী প্ৰজতি যত দেখা শুনা মায়া ময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰামতি ভ্ৰম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি ৰাম পন্থ দিলো পৰিছেদ নাহিকে উত্তম গতি ভকতিত পৰে নিশ্চে কহু ভকতিতে মোক বৈশ্য কৰে ভকতিত পৰে আন নকৰিবা সখী হেন শুনি ঊৰ্ধ্বে মুচিলা দুয়ো আখি কৃষ্ণ ৰস ৰণ চাই তেজিলানি শাখ গদ গদ বাক্য বুলি লন্তলা হেলাখ হে প্ৰাণ বন্ধু মোক কহিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই কেহু বুলয় কৰ্মে কেহু বুলয় জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি একে বেদে বাক্য কিয় ভৈল মতি ভেদ কিংকৰকে খব
সংশয় কৰাছে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্ব জান পৰিছেদ দাতা তুমি বিনে নাহি আন মাধৱে বুলন্ত সখী শুনি সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী কহিলো তোমাত মই উধাৰি আনি বেদে যেন কৈ তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো পেখি কেৱলে মাত মাত্ৰ লবে ক হৰণ হইবে কৰ্ম ফলতে যি দেৱেহে প্ৰসন্ন মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে সিমানে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জালি নন্ত বেদ সবে সপ্তঋষি তাত পাছে পাইলে সুৰা সুৰহি ধনাগ অনন্তৰে বেদক মনুষ্যে পাইলে লাগ যাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজ অৰ্থ ভকতি তেজি বুজয়ান কেহু বোলৈ বেদে কব যজ্ঞ ব্ৰত দানে কেহু বোলৈ ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে কেহু বোলৈ বেদে কব জ্ঞানতে গতি গুণৰ ইচ্ছায়ে বুজে যাৰ যে নমতি কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰয় কুল ধৰ্ম পূৰ্ব পুৰুষ কৃষ্ণ राम कृष्ण 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 অকমান ইকটো দিবলৈ ক'ব লাগিছিল ইক কৰিবলৈ অকমান জাষ্ট কৰিব মাতটো টানিছে মানে বাবা এই তাত সৰু সৰু দুটা এইফালে আছে যে ইক অকমান হেৰি কৰি দিয়কচোন কৃষ্ণ লাহে লাহে পুৰা দি দিয়ক কৃষ্ণ কৃষ্ণ হ'ব কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই
নাই 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 আমার পরম গুরু তাহান বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ। অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধ্যক্ষ অখিল জীবাত্মার পরম আত্মাস্বরূপ অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধিকারী অনন্ত কোটি ব্রহ্মাণ্ডর পরম ঈশ্বর অনন্ত কোটি ব্রহ্মাণ্ডর পরম নায়ক যুগেশ্বর মহেশ্বর পীতাম্বরধারী নারায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ অনাদি ঈশ্বর ভগবান কৃষ্ণৰ অভয় পদা পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ। দ্বিতীয়তে যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ পৰম শ্ৰদ্ধাৰ জোনমণি দাস প্ৰভুৰ গৃহত কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ জ্ঞান যজ্ঞ যজ্ঞৰ ভিতৰত শ্ৰেষ্ঠতম যজ্ঞটোৱে হৈছে জ্ঞান যজ্ঞ। আৰু এই জ্ঞান যজ্ঞ পুৰাণ সূৰ্য মহাভাগৱত কল্পতৰু শাস্ত্ৰ আজি তাৰ সংকল্পৰ যোগেদি আয়োজন কৰিছে। আমি প্ৰথমে বাপজনলৈ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰা হৈছে আৰু তাৰ সমস্ত পৰিয়ালবৰ্গ প্ৰভু ভগৱন্তই কৃপা কৰক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে কৃষ্ণ। দ্বিতীয়তে তেৰাৰ নিমন্ত্ৰণ মৰ্মে পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মহন্ত সন্ত সকলো উপস্থিত হৈছে। আমি সমস্ত ভক্ত বৈষ্ণৱ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আই সমস্ত যথেষ্ট সংখ্যক আহি কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে আমাৰ আগফালে। আমি ভক্তি মাতৃ সমস্ত আই মাতৃ চৰণত কোটি কোটিবাৰ সেৱা জনোৱা হৈছে। দেহৰ ভৱিষ্যৎ স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সমস্ত শিশুসকলকো আমি আন্তৰিক সেৱা জনাইছোঁ। ভগৱন্তৰ বিশেষ কৃপা যেতিয়া জীৱৰ প্ৰতি হয় তেতিয়াহে হেনো বোলে সৎসং হয় বোলে সাধুৰ সং পায়। তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয় ভকতৰ সং। মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে সেহিহে দিনক ভাই দুৰ্দিন ঘূৰিও মেঘাচ্ছন্ন নোহোৱা দুৰ্দিন। যিদিনাখন মেঘাচ্ছন্ন হয় মানে বতাহ মানে বিজুলী ঢেৰেকনি হয় সেইদিনাখন ভকতৰ কাৰণে দুৰ্দিন বুলি কোৱা নাই। যিদিনাখন সন্ত ভকতৰ সং পায় আৰু সেইদিনাখন সুদিন বুলি কৈছে আৰু যিদিনাখন সন্ত ভকতৰ সং নাপায় সেইদিনাখনেই হৈছে দুৰ্দিন। গতিকে মহাপুণ্যৰ ফলতে ভকতৰ সং পায় বুলি কৈছে এক। ২ নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ লাভ হয় বুলি কৈছে বৈষ্ণৱ পুত্ৰ। এগৰাকী সুপুত্ৰ বা বৈষ্ণৱ পুত্ৰ পাবলৈ হ'লেও মহাপুণ্য লাগিব বুলি কৈছে। পুত্ৰ শব্দৰ অৰ্থটো আকৌ উভয় লিংগ পৌত্ৰ আচলতে পুত্ৰ নহয়। আমাৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে যাৰ পুত্ৰ ঐত্য হৰিত শৰণ লয়া হৰিগুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলকপীয়া পিতৃগণ ত্ৰিপিটিক পাৱে। গতিকে যাৰ পৌত্ৰ আচলতে ল'ৰাটোকো কৈছে ছোৱালীজনীকো কৈছে হৰি ভগৱন্তৰ চৰণ কমলত শৰণাপন্ন হয় শুদ্ধভাৱে যদি হৰিৰ নাম ল'ব পাৰে দেই তাত শুদ্ধ শব্দটো ব্যৱহাৰ কৰিছে। কেৱল ঈশ্বৰৰ শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম তেওঁ পালন কৰিব পাৰিছে। পিতৃপুৰুষসকলে বোলে দধি দুগ্ধ ঘৃত মধু বৈতৰণী নদীত যি বৈকুণ্ঠৰ যাবলৈ পথত থাকে সেই বৈতৰণী নদীত দধি দুগ্ধ ঘৃত মধু থাকে আৰু সেই নদীৰ জলকপীয়া পিতৃগণ ত্ৰিপিটিব পাৰে আনন্দ লয় যে মই তৰিলোঁ কাৰ কাৰণে তৰিলোঁ
বোলে মোৰ পুত্ৰৰ ভকত পুত্ৰৰ বৈষ্ণৱ পুত্ৰৰ কাৰণে আমি কৰিম গতিকে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় আজি আমাৰ পঞ্চধাৰ দাস প্ৰভুৰ আজি যে জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰভাগ আয়োজন কৰিছে এই আয়োজনৰ কাৰণে তেৰা সমস্ত পিতৃপুৰুষ সকলোখিনি আনন্দ উপভোগ কৰিব যদি তেখেতে শুদ্ধভাৱে হৰিচৰণ লৈ কিনে হৰিগুণৰ নাম লৈছে দেৱা গতিকে এই কথাবিলাক আমি আপোনাৰ সবৰ মাজত প্ৰকাশ কৰিম আৰু 3 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায় ভাৰ্যা মানে পত্নী এগৰাকী ধৰ্মপৰায়ণী পত্নী পাবলৈ হ'লে ভক্তিপৰায়ণী পত্নী পালে হ'লেও মহাপুণ্য লাভ মানে মহাপুণ্য থাকিব লাগিব যিগৰাকী পত্নীয়ে আপোনাক ভাগৱত ভক্তি কৰিবলৈ বাধা নিদিয়ে নামঘৰলৈ যাবলৈ বাধা নিদিয়ে সেইগৰাকী পত্নী মহাপুণ্যৰ ফলত লাভ হয় আকৌ যিগৰাকী পত্নীয়ে আপোনাক ঈশ্বৰ ভক্তি কৰিবলৈ ভাগৱতলৈ যাবলৈ বা ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ বাধা দিয়ে সেইগৰাকী পত্নী আপোনাক নৰকলৈ লৈ যাব ধৰি লওক ভাদ্ৰ মাহত নামগৃহত ভাগৱতৰ অনুষ্ঠান চলি আছে দেই কৃষ্ণ ভাগৱতৰ অনুষ্ঠান চলি আছে নামগৃহতে সময় হৈছে 5টাৰ পৰা 6টাৰ পৰা দিনে বা 8টালৈকে আপুনি সদায় ভাগৱতলৈ গৈ আছে কিন্তু আপোনাৰ পত্নীজনীয়ে আকৌ আপোনাক কৈছে আমি আদিবাসী ভাষা অকমান কম বেয়া পাব নেকি আপোনাৰ পত্নীজনে কৈছে বোলে তুই বোলে আজিও ভাগৱতে গেলি বোলে কালিও ভাগৱতে যাবি সব দিন যদি তুই ভাগৱতে যাবি তো ঘরের বাজারটা কে করবে এনেকুৱা এগৰাকী পত্নী যদি পাই গ'ল কেনেবাকে তেনেহলে ও হৰি বাস 12 বাজি গ'ল এই ভকতৰ 12 বাজি গ'ল বুলি কৈ যে গতিকে এই 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয় যিগৰাকী পত্নী আপোনাক ক'ব যে ভকতৰ সময়ত আপুনি ইমান দেৰিলৈকে যোৱা নাই কিয় দেৰি হৈছে আপোনাৰ ভাগৱত পাঠ কৰি হেকে হ'ল চাগে যোগ আকৌ ভাগৱতলৈ সোনকালে যাওক বাকীখিনি কাম ময়ে কৰি দিম বুলি যিগৰাকী গাঁত পাতি লয় আয়ে সেইগৰাকী পত্নী আপুনি গম পাই যাব যে সেইগৰাকী পত্নী আপুনি পুণ্যৰ ফলত লাভ কৰিছে কৃষ্ণ গতিকে এই 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয় প্ৰথমটোৱে হৈছে সাধুৰ সং সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে সাধু সং অনুহৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আছা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে আমাৰ পাখণ্ড বৃত্তিবিলাক পাখণ্ড বুদ্ধিবিলাক আমাৰ অসুৰ দানৱবিলাক আছে 18টা মান অসুৰ আমাৰ মাজতে থাকে বুলি কৈছে সেইকাৰণে কৃষ্ণ জন্ম হোৱাৰ পিছত প্ৰথমে পুতনাক 3 দিনৰ পিছত পুতনা বধ কৰিছে পুতনা বেলেগত নাই পুতনা মানে হৈছে পুত মানে হৈছে নৰক বুজি পাইছে বা পুত মানে হৈছে দুৰ্গন্ধ মনৰ যিবিলাক দুৰ্গন্ধ যিবিলাক বেয়া গুণ সেইটো হৈছে পুতনা পুত মানে নৰক না মানে নিষ্ঠাৰ কৰে তাৰ পৰা ভগৱন্ত উদ্ধাৰ কৰিব কোনে কৰিব বোলে কৃষ্ণই কৰিব কৃষ্ণৰ নামেহে কৰিব সেইকাৰণে পুতনা আজিকালি আইসকলে আকৌ পুতনা ড্ৰেছ পিন্ধে আপোনালোকৰ পিন্ধে নাই নাজানো বাৰু এই যে নাইটিটো পিন্ধে যে ভকতক চাহ দিয়ে যে সেইটো হৈছে পুতনা ড্ৰেছ দেই ও হৰি ওৰা নাইটি পিন্ধি কিনে আমাৰ সংস্কৃতি নহয় আমাৰ সাজে পোছাকে গোটেই বস্তুবিলাক আমাৰ সংস্কৃতি হ'ব লাগিব আমি কৃষ্ণ সংস্কৃতিত থাকিব লাগিব গতিকে আমি কৃষ্ণ সংস্কৃতি জীয়াই ৰাখিবলৈ আমাৰ আদৰ্শ আছে নহয় জানো প্ৰভু নমস্ত গতিকে আমি এইবিলাকে আলোচনা কৰিম কিন্তু আজি যিটো পাঠ ভিত্তিত আলোচনা চলি আছে ভগৱান কৃষ্ণক আপোনালোক জানে দাপৰ যুগৰ আয়ু আছিলে 8,66,000 বছৰ আৰু ভগৱান কৃষ্ণ দাপৰ যুগৰ একেবাৰে শেষত বৈকুণ্ঠ পয়ান ভগৱন্ত এতিয়া যাব ভগৱন্ত নিৰ্দিষ্ট কৰ্মত মানে ধৰ্ম সংস্থাপন দুষ্টক দমন শান্তক পালন এই 3টা কাৰ্যসূচী লৈ কিনে আঁচনি লৈ পৃথিৱীত অৱতাৰ হয় ভগৱান কৃষ্ণ আৰু এই 3টা আঁচনি যেতিয়া শেষ হৈ যায় ভগৱন্ত আকৌ বৈকুণ্ঠলৈ গুচি যায় ভগৱন্ত নিজেই কৈছে যে মই মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম এনেকুৱা ধৰণৰ অৱতাৰ হওঁ কিন্তু কিয় হওঁ যেতিয়া মোক ভকতে বিচাৰে ভকতে নিমন্ত্ৰণ কৰে ভগৱন্ত এনেই নাহে ভগৱন্ত ভকতৰ অনুগ্ৰহতেহে আহে ভগৱন্ত নিজেই কৈছে যাদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ
তাদাতু ভগৱান নিশ্চ আত্মানং সৃজন্তে হৰি মই নিজকে নিজে সৃষ্টি কৰি লওঁ অৱতাৰ লৈ লওঁ আৰু ভগতক ৰক্ষাৰ হেতু মই যুগে যুগে অৱতাৰ যুগে যুগে এটা যুগ নহয়